ল'ৰাহঁত আহি পালি তহঁতি। আহি পালোহি দেই। আমি আজি গ্ৰহৰ বিষয়ে জানিবলৈ ওলাইছো। আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কোনে ক'ব পাৰে? মই জানো, ই বৃহস্পতি। শুদ্ধ। আৰু বৃহস্পতি গ্ৰহক কিহৰ বাবে ইমান বিশেষ কৰি তোলা হৈছে জাননে তই? ই ইমান ডাঙৰ, ই 100খন পৃথিৱী ধৰি ৰাখিব পাৰে। যদি বৃহস্পতি ইমান ডাঙৰ হয়, মোৰ ঘৰুৱা কাম কৰিবলৈ যথেষ্ট ঠাই ওলাবচোন। শুনিছো বৃহস্পতিৰ এটা বিশাল ধুমুহা আছে, আৰু যিটো শ বছৰ ধৰি চলি আছে। শ বছৰ ধৰি চলি থকা ধুমুহা ইয়াক কিহৰ পৰা তৈয়াৰ কৰা হৈছে? ঘৰুৱা কামৰ টৰ্নেডো? নাই, ঘূৰ্ণী বতাহ, গেছৰ বিশাল ধুমুহা ঘৰুৱা কাম নহয়। কল্পনা কৰকচোন, যদি ধুমুহা কাগজ আৰু পেঞ্চিল হ'লহেঁতেন, তেন্তে আমি সকলোৱে বৃহস্পতি গ্ৰহত স্কুললৈ বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিলোহেঁতেন। সেইটো সময়ত ক্লাছলৈ যোৱা এটা উপায়, কিন্তু এতিয়াৰ বাবে প্ৰকৃত বিজ্ঞানৰ ওপৰত আঁঠুলৈয়ে যাওঁ। তেন্তে বৃহস্পতি গ্ৰহত পেঞ্চিল টৰ্নেডো নাই নেকি? পেঞ্চিল টৰ্নেডো নাই, মাত্ৰ বহু গেছ আৰু বহুত ডাঙৰ ডাঙৰ ৰঙা দাগ আছে।